উচ্ছেদটো অমানৱীয় দানৱীয় এই উচ্ছেদটো বন্ধ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। যিসকলে এইটো ক্ষেত্ৰত ৰাজনীতি কৰি আছে সেইসকলে সঁচা অৰ্থত মানুহক যদি সহায় কৰিব আছে মানুহক সহায় কৰক। ৰাজনীতিৰ পিছত হৈ থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াকেওতো বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ, আপুনি প্লিজ এই দানৱীয় অত্যাচাৰৰ পৰা মানুহক পৰিত্ৰাণ দিয়ক। আৰু যিসকলে নিয়ম কানুন নামানি কোৰ্টৰ আইন নামানি যিদৰে আপোনাৰ এভিকশ্যন কৰিছে সেই সকলকো মই এবাৰ ঘৰত গৈ কথাখিনি ভাবি চাবলৈ কৈছোঁ যে সদায় দিন এনেকৈ নাযায়। মই আপুনি কেইদিনমানৰ আগতেই আপোনাৰ সুপ্ৰিম কোৰ্টৰ এটা ৰায় হৈছিলে। সেই ৰায়টোত এজন এছআইয়ে থকা অৱস্থাত এটা অনৈতিক কাম কৰিছিল। সেইজন ডিজিপি হৈ গ'ল। ডিজিপি হৈ যোৱাৰ পাছত কিন্তু তেওঁক যাৱজ্জীৱন কাৰাদণ্ড আজি কেইদিনমানৰ আগত সুপ্ৰিম কোৰ্টে দিছে। গতিকে বিষয়াসকলেও নটিচ নিদিয়াকৈ ইণ্ডিভিজুৱেল নটিচ দিবলৈ দিছে কোৰ্টে। ইণ্ডিভিজুৱেল নটিচ নিদিয়াকৈ খাজ পাতি আৰু যদি আপোনাৰ এই পাট্টা মাটিতটো আপোনাৰ এইটো কৰিব নোৱাৰে, কোনো ক্ষেত্ৰতে কৰিব নোৱাৰে। যদি এনেধৰণৰ নিয়ম কানুন নামানি কৰিছে তেতিয়াহ'লে মই এই ক্ষেত্ৰত আইনগতটো যি হয় হ'ব, মই এটা মানৱীয় দৃষ্টিভংগীৰে চৰকাৰক চাবৰ কাৰণে অনুৰোধ কৰিম।